জোন শহুৰেকৰ ঘৰলৈ যোৱাৰ পাছত ননন্দীয়েকে আকৌ নাটক আৰম্ভ কৰিলে। বৌ তুমি আহিলা, কিমান মিছ কৰি আছিলোঁ তোমাক। হয় নেকি কৃষ্ণা? অঁ বৌ। কৃষ্ণা এইটো লোৱা। বৌ কি এইটো? লোৱাচোন, তুমি ৰাখি থোৱাচোন। মোৰ এনেকুৱা লাগিছে মানে ঘৰখনৰ যি পৰিস্থিতি হৈ আছে নহয়, দাদাই তোমাক বা মোক কিবা যে ছাপোৰ্ট কৰিব হ'ল আৰু সেইকাৰণে কৈছোঁ এইখিনি ৰাখি থোৱা বুলি। মায়ে দিছে, তুমি ৰাখি থোৱাচোন। তোমাৰ পঢ়া শুনা কামত কিবা কামত আহিব। মই নকওঁ দিয়া, চিন্তা কৰিব নালাগে তোমাৰ দাদাৰ আগত। এয়া আমাৰ মাজৰ দুজনেই ছিক্ৰেট হয়। সঁচাকৈ বৌ তুমি বহুত ভাল, ইউ আৰ দি বেষ্ট। আজি মোৰ সকলোখিনি যোগাৰ হৈ গৈছে, ভাল এনজয় কৰিব পাৰিম। বৌয়েকে দিয়া লেফাফাটোৰ ভিতৰত এটা বেলেগ বস্তু আছিল। তাই পইচা কেতিয়াও পইচা বুলি ভবা নাছিল। কেইটামান পইচা পালেই তাই যিহে তিহে খৰচ কৰি উৰুৱাই দিয়ে। ঠিক আছে বৌ, তুমি থাকা, মই আহি আছোঁ দেই। থেংক ইউ। হ'ব দিয়া, যোৱা। হেল্ল' কোৱাচোন। অঁ তুমি অকণমান বাহিৰত লগ কৰাচোন মোক। অফিচৰ পৰা ওলাই আহা, ময়ো গৈ আছোঁ বাৰু। অঁ ঠিক আছে দিয়া, আহা তুমি। কৃষ্ণা, তোমাক মই নিজৰ ভণ্টি বুলি ভাবিছিলোঁ, কিন্তু তুমি মোৰ লগত যিখিনি কৰিলা তাৰতো শাস্তি পাবই লাগিব। কাৰণ তুমি এয়া ভাল কাম কৰা নাই। তোমাক সহায় কৰিবলৈ গৈ মইহে ওলোটাকৈ বিপদত পৰিলোঁ। ৰিমি, বাস্তৱ আজি তহঁতক সকলোতকৈ দামী ৰেষ্টুৰেণ্টলৈ লৈ আহিছোঁ। পইচাৰ চিন্তা কৰিব নালাগে, মই কৰিম। ৱাহ কৃষ্ণা, এইবাৰতো বহুত ডাঙৰ ৰেষ্টুৰেণ্টলৈ লৈ আহিছ। এইখন মই দেখাই নাই আগতে। পূৰা এনজয় কৰ। আজি 2-3টা বিয়েৰ খাম আৰু তহঁতেও খাব লাগিব। ঠিক আছে খাম বাৰু, কিন্তু এটা কথা, ইয়াত দেখোন বহুত দাম হ'ব। মোৰ কাৰণে দাম আৰু কি, দাম হ'লেও খাম। মোৰ ওচৰত বহুত পইচা আছে, তহঁতক দেখাই দিম দে মই। আৰু এতিয়া ব'ল অলপমান ডান্স কৰোঁ। ৱেটাৰ, সোনকালে বিয়েৰ লৈ আহা। অ'কে মেম। গাইজ হ'ব আৰু দেই, আৰু খাব নোৱাৰি, নহ'লে ঘৰলৈ যাবই নোৱাৰিম। মোৰ দেখোন পকেট মানি আৰু থাকিলগৈ। কাম এটা কৰিবি, তহঁতে কালিলৈ ইয়াতে আহি যাবি দেই। মই 3 দিনৰ পাছতে আকৌ পইচা পামেই, গতিকে এইখিনি টকাখিনিতো খৰচ কৰিবই লাগিব। বহুত ড্ৰিংকছ হৈ গ'ল গম পাওঁনে? মই যে একেবাৰে থিয় হৈ থাকিব পৰা নাই। কৃষ্ণা, আমি এনেকুৱা কিছুমান ঠাইত আহি বৰ হৈ গৈছোঁ। অলপ প্ৰাইভেট পাৰ্টি চাৰ্টিতো যাব লাগে। এইবাৰৰ পৰা তাতে লৈ যাবি। প্ৰাইভেট পাৰ্টিত যাবলৈ বাৰু মোৰ ইমান টকা নাই। মোৰ পইচা খতম হৈ গৈছে, কেইটামানহে আছে। লেফাফাটোৰ ভিতৰত আৰু এটা বস্তু দিছিলে নহয়, সেইটো চেক কৰি চাওঁ। সেইটোৰে কাম চলাব লাগিব আৰু। ধনী ধনী কৈ থাকে, ওলাই গ'ল নহয় এতিয়া ধনী বুলি কোৱাৰ। মোক কথা ক'বলৈ আহে। এদিনত মোৰ যিমান খৰচ হয় নহয়, তহঁতে 10 দিনতো কৰিব নোৱাৰ তেনেকৈ খৰচ। মোক কথা ক'বলৈ আহে। কৃষ্ণাৰ কথাত একো খেলি মেলি হোৱাটো মই নিবিচাৰোঁ। তহঁতে প্ৰাইভেট পাৰ্টিত যাবলৈ বিচাৰিছ নহয়, যদি যাওঁ তেতিয়াহ'লে তহঁতে মোৰ লগত ভালকৈ থাকিবি। খেলি মেলি কৰিবলৈ চেষ্টা নকৰিবি, কিন্তু কৈ দিছোঁ। কিন্তু কৃষ্ণাই যিবিলাক কৰি আছিল, ওচৰতে ককায়েক আৰু বৌয়েকে সকলোবিলাক লাইভ চাই আছিল। কিন্তু তাই মদৰ নিচাত একো ধৰিব পৰা নাছিল। সিহঁতৰ চকুৰে যি দেখিছিল, ককায়েকেতো আচৰিত হৈ গৈছিল, কাৰণ ককায়েকে ভনীয়েকক কেতিয়াও এনেকুৱা বুলি ভবাই নাছিল। ভণ্টি এনেকুৱা? মই আজি ৰবা, এতিয়া নহয়, আৰু অলপ কাম বাকী আছে। কৃষ্ণাজনী ইমান বুদ্ধু ন? আমি কি 2-3বাৰ কৃষ্ণা কৃষ্ণা বুলি ক'লোহে, তাই একেবাৰে গোটেইবিলাক পইচাই খৰচ কৰি পেলাইছে। বুদ্ধুজনী, আমি কিবা খৰচ কৰিম নেকি তাইৰ কাৰণে ন? অঁ আকৌ কৃষ্ণাজনী ইমান বুদ্ধু ন? আমি কি 2-3বাৰ কৃষ্ণা কৃষ্ণা বুলি ক'লোহে, তাই একেবাৰে গোটেইবিলাক পইচাই খৰচ কৰি পেলাইছে। বুদ্ধুজনী, আমি কিবা খৰচ কৰিম নেকি তাইৰ কাৰণে ন? অঁ আকৌ তাই একো ধনী চনী নহয়, মই শুনা পাইছোঁ। তাইৰ হাতত যি টকা আছে, বৌয়েকে দিয়া টকা। বৌয়েকৰ টকাৰ ওপৰতে তাই বেছি এনজয় কৰি আছে, আৰু আমি ফ্ৰীতে পাই আছোঁ। কৰিবলৈ দিওঁ, আমাৰ কি আহে যায় ন? সঁচাই কৈছা, মোৰ ভণ্টিজনী বুৰ্বক। তোমালোক সকলোৱে নিজৰ মা দেউতাক কিয় পগলা বনাই আছা মানে? মদ খাই পেলাই নিজকে ফুল বুলি ভাবিছা নেকি তোমালোকে? লাজ নোপোৱা? মোৰ তোমালোকৰ কাৰণে বেয়াহে লাগিছে। এইটো সোণৰ আঙুঠিটোৰনো কিহৰ প্ৰয়োজন এতিয়া? সেইটো মই বেচি পেলাই আৰু ড্ৰিংকছ কৰিব পাৰিম। এতিয়াই বেছি দিওঁগৈ মই।
খালি মোৰ এনজয় কৰিব লাগে আৰু টকা উৰুৱাব লাগে বাছ ইমানেই অঁ লাগিলে নিজৰ বৌয়েকৰ কষ্টৰ পইচাই নহওক কিয় খালি এনজয় কৰিব লাগে নহয় জানো ককাইক অহা দেখি কৃষ্ণাই বহুত ভয় খাইছিল আৰু তাইৰ ভয়তে কিবা ভুৰভুৰাবলৈ ল'লে দাদা তই তই কেতিয়া আহিলি তোক চাগে বৌৱে লৈ আহিছে ন ইয়ালৈ বৌ তুমি মোৰ কোনটো জনমৰ সত্যতা উলিয়াবলৈ আহিছা হা তুমি যে ইয়ালৈকে দাদাক লৈ আহিছা বৌ তুমি দেখোন কৈছিলা এই আঙুঠিটো বেচি পেলাই যিখিনি পইচা পাওঁ দাদাক দিম এতিয়া আকৌ তুমি ওলোটাকে মোকে কিয় ফচাবলৈ আহিছা জোন এইবিলাক তুমিয়ে কৰিছিলা নেকি অঁ দাদা প্ৰতিবাৰে দেখোন বৌৱে মোকে ফচাই নিজে কৰি পেলাই এই কথাটো শুনি কৃষ্ণাৰ ককায়েকে বৌয়েকক এপাত চৰ দিলে আৰু চৰপাত মৰাৰ কাৰণে কৃষ্ণাই বহুত ভাল পালে দাদা তই তোৰ বৌয়েৰক যে চৰপাত দিছোঁ কিয় জান তোক বিশ্বাস কৰাৰ কাৰণে তোৰ কথা শুনি শুনি বাৰে প্ৰতি তোক পইচা দিয়াৰ কাৰণে দাদা চব থাক মই তোৰ দাদা নহয় তোৰ নিচিনা ছোৱালী এজনী মোৰ ভণ্টি কেতিয়াও হ'বই নোৱাৰে নেভাৰ বেচেৰী এজনীয়ে মোক সদায় কৈ আহিছিল কিন্তু তাই কেতিয়াও প্ৰমাণ কৰিব নোৱাৰিলে আজি মই সকলো নিজ চকুৰে দেখা পাইছোঁ তেতিয়াহে বিশ্বাস কৰিছোঁ নহ'লেতো মই বিশ্বাসেই নকৰিলোহেঁতেন তোৰ বন্ধুকেইটা বহুত ভাল বুলি ভাব নহয় জোন কৃষ্ণাৰ লগৰ কেইটাৰ ৰিয়েলিটিটো দেখুৱাচোন ঠিক আছে বৌয়েকে কৃষ্ণাক এইটো ৰেকৰ্ডিং দেখুৱাই যিটো ৰেকৰ্ডিঙত তাৰ বন্ধুকেইটাই যে তাইক অকল স্বাৰ্থৰ কাৰণেহে ইউজ কৰি আছিল সেইটো ৰেকৰ্ডিং দেখুৱাইছিল কৃষ্ণাই পইচা দিব আমি খালি উৰুৱাব লাগে তাইক বুদ্ধি ভাঙি ভাঙি তাৰ পৰা পইচা সৰকাবহে লাগে মই ভাবিছিলোঁ কিয় তুমি এইটো ভাবিছিলা ন তোমাৰ বহুত সম্পত্তি আছে বুলি তুমি ধনী বুলি সিহঁতে তোমাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিছে বুলি যোনে ধন সম্পত্তি দেখিহে কাৰোবাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰে সেইবিলাক কেতিয়াও বন্ধু হ'বই নোৱাৰে সকলোৱে তোকে পাগল বনাই আছিল আৰু আমাকোতো তই পাগল বনাই আছিলি তই আজি মোক বহুত দুখ দিছ ভণ্টি বহুত দুখ দিছ মই ভবা নাছিলোঁ তই এনেকুৱা কৰিব পাৰিবি বুলি সেইকাৰণে যোনে কওঁতেও মই বিশ্বাস কৰা নাছিলোঁ দাদা নাকান্দিবি প্লিজ মোক তহঁতে ক্ষমা কৰি দে চৰি দাদা মই এটা কথা ভাবিছোঁ আজি যদি মই এনেকুৱা ভুল ৰাস্তাত আছোঁ কেৱল তোৰ ঘৈণীয়েৰৰ কাৰণেহে আছোঁ বৌ মোৰ যদি ভুলেই আছিল তুমি আগতে কিয় মোক মানা নকৰিলা পইচা লওঁতেওতো তুমি মোক বাধা কৰিব পাৰিলা হয় নল'লেও তুমি মোক জোৰ কৰি দিয়া আৰু এতিয়া কৈছা মোৰ ভুল বুলি এইবিলাক চব বৌৰে দুখ মোৰ দুখ নহয় দাদা তই মোৰ জোনবাক আকৌ ফচাবলৈ আহিছ আৰু দ্বিতীয়বাৰ যদি মোৰ জোনবাৰ ওপৰত আঙুলি উঠাও তেতিয়াহ'লে তোক মাৰি মাৰি মই মুখ বেকা কৰি পেলাম এই মিছা কথা কোৱা মুখখন তোৰ বৌৰ আগতে তাই মোৰ বা হয় অৱশেষত দুয়োজনী বাই ভনীয়ে মিলি কৃষ্ণাৰ আচল ৰূপটো উদঙাই দিলে তাৰ পাছত তালৈ পুলিচ আহে ছাৰ সৌজনী ছোৱালীজনী যিজনীয়ে মোক নকলি গহনা বেচিবলৈ আহিছিল নকলি গহনা মানে ৰুণ তই দেখোন মুখে দিছিলি এনেকুৱা নকলি কিবা এটা মানে যেনেকুৱাই কৰ্ম তেনেকুৱাই ফল বা মই জানিছিলোঁৱেই কৃষ্ণাৰ বেয়া অভ্যাসবোৰ যদি আচলি সোণৰ আঙুঠি হোৱা হয় তাই আৰু লোভীয়া হৈ গ'লহেঁতেন সেইকাৰণে মই এইটো কাম কৰিলোঁ নকলিটোৰ ঠাইত অৰিজিনেলটো সলনি কৰিলোঁ আৰু তাত নকলিটো ৰাখি দিলোঁ তাই এটা শিক্ষা পাওক বুলি মই জানি বুজি কৰিছোঁ বা মোৰ বাক এনেকৈ ইমান অশান্তি দিয়া মানুহক মই কেতিয়াও খুদাই নেৰোঁ সেইবিলাক যোনেই নহওক জেলত যাবই লাগিব দাদা অ' দাদা প্লিজ মোক বচাচোন মই থানালৈ নাযাওঁ মোক বচা দাদা যেনেকুৱাই কৰ্ম তেনেকুৱাই ফল গতিকে যা য'তেই মৰ ততেই মৰি থাক মোক তোৰ নিজৰ বুলি ক'বলৈ লাজ লাগিছে যেতিয়ালৈকে তই শাস্তি নাপাৱ তেতিয়ালৈকে তই শুধৰণি কেতিয়াও নহওঁ দাদা নাযাবি ৰখচোন মোক থানালৈ নপঠিয়াবি হ'ব তুমি কোৱাচোন দাদাক মইতো তোমাৰ সৰু ভনী নিচিনা ন মোক বচোৱাব তাইৰ কথাটো শুনি যোনে কৃষ্ণাক এপাত চৰ দিলে চুপ একদম চুপ মোৰ এজনীয়ে ভণ্টিয়কে সেইজনী হ'ল মোৰ ভণ্টি ৰুণ ইয়াত দেৰি কৰি থাকিব নালাগে ব'লা সোনকালে দাদা প্লিজ বচা মোক 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 যাবলৈ নিদিবি মই তোৰ মৰমৰ ভণ্টি নহয়নে নহয় যা মোৰ চকুৰ আগৰ পৰা যা ছাৰ এইক লৈ যাওক
প্লিজ মোক ক্ষমা কৰি দিয়ক মোক দি দিব বা ভণ্টি তোক মই বহুত ভুল বুজিছিলোঁ তই মোক বহুত ভাল পাওঁ ন অঁ বা বহুত ভাল পাওঁ কাজিয়া লাগিলোঁ কি হ'ল কিন্তু তোৰ অবিহনে মই থাকিব নোৱাৰোঁ বা আৰু তোক কোনোবাই কিবা ক'লে মই সহ্য কৰিব নোৱাৰোঁ তাৰ পাছত পুলিচে কৃষ্ণাক জেললৈ লৈ গ'ল আৰু ৰুণ আৰু জুন দুয়োজনী সদায়ৰ কাৰণে চিষ্টাৰ্ছ ফৰ এভাৰ হৈ গ'ল